হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আহক আমাৰ ৰেচিপি আৰম্ভ কৰোঁ। আজি আমাৰ ৰেচিপি হৈছে আলু টিক্কি। ইয়াক বনাবৰ কাৰণে আমি লৈছোঁ দুটা ডাঙৰ সাইজৰ আলু। ইয়াক আমি 3 ঘণ্টামান আগতে বইল কৰি ঠাণ্ডা হ'বলৈ এৰি দিছিলোঁ। আৰু আমাৰ তেল লৈছোঁ, মই এবাটি লৈছোঁ। আৰু ইয়াতে আমি কোনো ধৰণৰ কৰ্ণফ্ল'ৰ বা ময়দা আমি ব্যৱহাৰ নকৰোঁ। আমি চাউলৰ গুড়িৰে আমি আজি আলু টিক্কি বনাম, সেইকাৰণে আমি চাউলৰ গুড়ি লৈছোঁ আৰু পুদিনা পাত লৈছোঁ। আৰু এটা জলকীয়া মই সৰু সৰুকৈ কাটি লৈছোঁ, ধনিয়া লৈছোঁ আৰু আমাৰ এচকল মই নেমু লৈছোঁ, জলকীয়া পাউডাৰ লৈছোঁ, জিৰা পাউডাৰ লৈছোঁ, ধনিয়া পাউডাৰ লৈছোঁ আৰু মই ইয়াতে ক'লা নিমখ ব্যৱহাৰ কৰিম আৰু আমাৰ নৰ্মেল নিমখো মই ব্যৱহাৰ কৰিম। প্ৰথমতে আমি আলুখিনি ভালদৰে মেছ কৰি ল'ম। আমাৰ আলুখিনি মেছ কৰা হৈ গৈছে। এতিয়া আমাৰ ইনগ্ৰিডিয়েণ্টবিলাক এটা এটাকৈ দি যাম। প্ৰথমতে আমি কুটি থোৱা ধনিয়াখিনি দিছোঁ, তাৰপিছত পুদিনা পাতখিনি দিছোঁ, সৰু সৰুকৈ কাটি থোৱা জলকীয়াখিনি দি দিছোঁ, তাৰপিছত আমি এচেপা নেমু দি দিছোঁ, সোৱাদ অনুসৰি আমি নিমখ দিম। আমি ইয়াতে নৰ্মেল নিমখ দিছোঁ আৰু অলপমান ক'লা নিমখ দিছোঁ। ক'লা নিমখে আমাৰ আলু টিক্কিটোৰ টেষ্টটো বেছিকৈ বঢ়াই দিব। জিৰা পাউডাৰখিনি দি দিলোঁ, ধনিয়া পাউডাৰ আৰু জলকীয়াৰ গুড়িখিনি আমি দি দিলোঁ। লগতে এড কৰিছোঁ খুন্দি থোৱা চাউলৰ গুড়ি আৰু আমি আটাইখিনি ইনগ্ৰিডিয়েণ্ট ভালদৰে মিক্স কৰিম। আমাৰ গোটেই ইনগ্ৰিডিয়েণ্টখিনি মিক্স কৰাৰ পিছত এতিয়া আমি ইয়াক 10 মিনিটৰ কাৰণে ৰাখি দিম। গোটেই ইনগ্ৰিডিয়েণ্টখিনি 10 মিনিট ৰখাৰ পিছত আমি টিক্কিৰ আকাৰ দি লৈছোঁ। আমাৰ 5টা টিক্কি হৈ গৈছে। এতিয়া এখন গৰম কেৰাহীত থৈ দিয়া ৰিফাইন অইলখিনি আমি ঢালি দিছোঁ আৰু ইয়াক গৰম হ'বলৈ দি দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত আমি এটা এটাকৈ টিক্কি গৰম তেলখিনি দি দিম আৰু ইয়াক আমি মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম। কিছু সময়ৰ পিছত আমি টিক্কিকেইটা ওলোটাই দিম। চাওঁ, দেখিবলৈ খুব ধুনীয়া হৈছে। এটা এটাকৈ ভালদৰে আমি ওলোটাই দিম। আমাৰ টিক্কি প্ৰায় ৰেডি হৈ গৈছে, কিন্তু ইয়াক আমি আৰু অলপ সময় ফ্ৰাই কৰিম আৰু অকণমান আমি ৰঙচুৱা শ্ব কৰিম। টিক্কিকেইটা খুবেই আমাৰ মচমচীয়া হৈছে পিঠাগুড়ি ব্যৱহাৰ কৰাৰ কাৰণে। আমাৰ আলু টিক্কি ৰেডি হৈ গৈছে। আমি ইয়াক বিলাহীৰ মিঠা চাটনিৰ লগত খাম। আপোনালোকে পুদিনা চাটনি বা ধনিয়া চাটনিৰ লগতো খাব পাৰে। আপোনালোকেও এনেদৰে ঘৰত আলু টিক্কি বনাই খাবচোন আৰু কেনেকুৱা হ'ল মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।